নাট্যকাৰ পৰিচালক তথা আকাশবাণী গুৱাহাটীৰ প্ৰচাৰণ কাৰ্যবাহী বিষয়া ঋতুপৰ্ণ দাসক বোকাখাতত ৰাজহুৱা সম্বৰ্ধনা জনোৱা হৈছে। ঋতুপৰ্ণ দাসৰ নাট কুৰুক্ষেত্ৰ ভাৰতবৰ্ষৰ ২২টা আঞ্চলিক ভাষালৈ অনুদিত হৈ সম্প্ৰচাৰ হৈছিল ১৭ নৱেম্বৰত। নাট্যকাৰগৰাকীৰ এই সাফল্যৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে বোকাখাতবাসীয়ে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা। কলাজৰ উদ্যোগত বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত সদৌ অসম একক অভিনয় প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান। জন্মস্থানত ৰাইজৰ মৰম আশীষ লৈ অভিভূত আৰু আৱেগিক হৈ পৰে নাট্যকাৰ ঋতুপৰ্ণ দাস। সম্বৰ্ধনা গ্ৰহণ কৰি ভৱিষ্যতৰ দিনত নাটকক লৈ কাম কৰি যোৱাৰ লগতে পৰিকল্পনাৰ কথাও নতুন নতুন পৰিকল্পনাৰ কথাও ব্যক্ত কৰে নাট্যকাৰ ঋতুপৰ্ণ দাসে। তাৰমানে সদায় কি হয়, নিজৰ ঠাইৰ মানুহে যেতিয়া মৰম যাচে, নিজৰ ঠাইৰ মানুহে যেতিয়া বাবাটো সুন্দৰ বুলি কৈ আঁকোৱালি লয়, সেই আৱেগৰ ভৰসা টান। আজি মানে এই মুহূৰ্তত মোৰ যিটো অৱস্থা হৈছে, মই যদিও কথা কৈ ভাল পাওঁ, কথা কওঁতে যদি মোৰ পেচা, কিন্তু আজি মই কথা ক'ব নোৱাৰা এটা অৱস্থালৈ আহিছোঁ। মই আচলতে ভাল পোৱা কামটোহে কৰি গৈছোঁ। নাটক লিখি, নাটক অভিনয় কৰি বা নাটক পৰিচালনা কৰি ভাল পাওঁ। আকাশবাণীয়ে নিজৰ ইয়াৰ এটা বিশাল নেটৱৰ্কত মোৰ নাটকখন অখিল ভাৰতীয় নাট্যানুষ্ঠানত প্ৰচাৰ কৰিলে। এই কাৰ্যত মোৰ নিজৰ ঠাইৰ মানুহখিনি, বোকাখাতৰ মানুহখিনি যদি আনন্দ পালে, তেওঁলোকে ভাবিলে যে আমাৰ ল'ৰাটোৱে কিবা এটা কৰিছে, সেই বুলি তেখেতসকলে যেতিয়া মোক মৰম যাচিছে, এই স্বাভাৱিকতে মোৰ কাৰণে এটা আৱেগিক দিন। আৰু এই দিনটোতে এই কথাটো মই এবাৰ ঠিক কৰি লোৱাৰ দিন যে ইয়াৰ পিছৰ যিবোৰ কাম হ'ব, ইয়াৰ পিছৰ যিবোৰ মোৰ খোজ হ'ব, সেইবোৰ যাতে আৰু অধিক সবল হয় আৰু অধিক শক্তিশালী হয়। কলাজ বোকাখাতে দুদিনীয়া কাৰ্যসূচীৰে ইয়াত একক অভিনয় প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে সদৌ অসম ভিত্তিত। যথেষ্ট প্ৰতিযোগীয়ে অংশ লৈছে। ভাল লাগিলে অনুষ্ঠানটোত উপস্থিত থাকি, আৰু ভাল লাগিলে যে কেইগৰাকীমান বোকাখাতৰ বৰেণ্য ব্যক্তিক শ্ৰদ্ধা জনোৱাৰ ব্যৱস্থাও কৰিছে। আৰু লগতে বোকাখাতৰ সু-সন্তান ঋতুপৰ্ণ দাস, যিগৰাকী নাট্য সৃষ্টিয়ে কেৱল আমাৰ ৰাজ্যতে নহয়, আলোড়নৰ সৃষ্টি কৰিলে। ২২টা ভাষালৈ অনুদিত হোৱা এই যি নাট বিভিন্ন ভাষাত সমগ্ৰ দেশতে প্ৰচাৰ কৰিলে, আৰু তেখেতক সম্বৰ্ধনা জনোৱাৰো তেখেতসকলে ব্যৱস্থা কৰিলে। ভাল লাগিলে অনুষ্ঠানটোত উপস্থিত থাকি।